MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। ৰদালি মহিলা চৰা যোৰহাটৰ সৌজন্যত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ উপলক্ষে যোৰহাট চৰকাৰী পেঞ্চনৰ ভৱনত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ৰদালি মহিলা চৰা যোৰহাটৰ সৌজন্যত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ উপলক্ষে যোৰহাট চৰকাৰী পেঞ্চনাৰ ভৱনত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা। উল্লেখযোগ্য যে ৰদালি মহিলা চৰা প্ৰথমবাৰৰ অনুষ্ঠিত কৰা চিত্ৰাংকন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাত অনুষ্ঠিত কৰাৰ লক্ষ্য হৈছে কণ কণ শিশুসকলক মোবাইলতে ব্যস্ত নাথাকি সামাজিকভাৱে শিশুসকল আগবাঢ়ি যায় আৰু এখন সুন্দৰ পৃথিৱী গঢ়াত সহায় কৰে। আৰু এই চিত্ৰাংকন প্ৰতিযোগিতাখনি দুটা শাখাত অনুষ্ঠিত কৰা হয়। এই চিত্ৰাংকন প্ৰতিযোগিতাৰ ক শাখাৰ বিষয় হ'ল এখন ফুলনি বাগিচা আৰু খ শাখাৰ বিষয় হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী গীতৰ আধাৰত বিলতে হালিছে ধুনীয়া পদুমীৰ আধাৰত এটি বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে। আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বিষয়বস্তু হ'ল বিষ্ণুপ্ৰসাদ ৰাভা কবিতাৰ ভাং ভাং আৰু দ্বিতীয় শাখাৰ কবিতাটি হ'ল দুখীয়াৰ কলিজা নিঙাৰি ল'ব। ৰদালি মহিলা সমিতিৰ সৌজন্যত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি এখনি চিত্ৰাংকন প্ৰতিযোগিতা আৰু কবিতা আবৃত্তিৰ প্ৰতিযোগিতা আয়োজন কৰিছোঁ। যিহেতু যোৱা 20 জুনত ৰাভাদেৱৰ কুঁৱৰী বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ তিথি দিৱস হৈ গৈছে। এতিয়া আমি আজি তেখেতৰ লগতে সংগতি ৰাখি পেলাই আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। চিত্ৰাংকন প্ৰতিযোগিতা আমি দুটা শাখাত অনুষ্ঠিত কৰিছোঁ। প্ৰথমটো হ'ল নিম্ন শাখাত আমি প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে ৰাখিছোঁ আৰু দ্বিতীয় শাখাটো হ'ল আমাৰ পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে ৰাখিছোঁ। আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাও তেনেকৈ আমাৰ দুটা শাখাতে অনুষ্ঠিত হ'ব। নিম্ন শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ বিষয়বস্তু হৈছে এখন ফুলনি বাগিচা আৰু খ শাখাৰ বিষয়বস্তু দিছোঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা যুগজয়ী গীত বিলতে হালিছে ধুনীয়া পদুমী। সেই গীতটোৰ লগত সংগতি ৰাখি আমি খ শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ বিষয়বস্তু দিয়া হৈছে। আৰু কবিতা আবৃত্তিৰ প্ৰতিযোগিতাৰ ক শাখাত আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা ভাং ভাং কবিতাটো আমি দিছোঁ। আৰু দ্বিতীয় খ শাখাৰ কবিতাটো আছিলে দুখীয়াৰ কলিজা নিগৰি ল'ব। সেই কবিতাটো আমি খ শাখাত নিৰ্বাচিত কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ সকলো প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ধন্যবাদ। আমি ৰদালি মহিলা চৰাৰ সৌজন্যত আজি এদিনীয়াকৈ আৰ্ট কম্পিটিশ্যন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা পাতিছোঁ। আৰু আমি এই প্ৰতিযোগিতাসমূহ দুটা শাখাত বিভক্ত কৰি দিছোঁ, ক শাখা আৰু ক শাখা। ক শাখাত তোমাৰ প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ আৰু খ শাখাত পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ অনুষ্ঠিত কৰিছোঁ। আমি বাচ্চাসকল আজিকালি অনবৰত মোবাইলৰ লগতে জড়িত হৈ থাকে। সেইকাৰণে ভাবিছোঁ যে আৰ্ট কম্পিটিশ্যন এখন পাতি তেওঁলোকক বাহিৰৰ জগতখনলৈ উলিয়াই আনো। আৰু কবিতা আবৃত্তিটো সকলোৱে পাহৰি গৈছে বুলিয়ে ক'ব লাগিব, আমাৰ দিনতে আছিলে। আৰু আমি সেইকাৰণে বিষ্ণু ৰাভাৰ কুঁৱৰী তেখেতৰ
এই কবিতা আবৃত্তি কৰিবৰ কাৰণে বাচ্চাসকলক অনুপ্ৰেৰণা যোগাম বুলি আজি এই কবিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। এই দুইটা বস্তু তেখেতলোকে ধাৰ্য কৰি দিছে। তোমাৰ চিত্ৰাংকন প্ৰতিযোগিতাত ফুলনি বাগিচা আঁকিবলৈ দিছে ক শাখাৰ পৰা বাচ্চাসকলক, আৰু যিখিনি খ শাখাৰ তেওঁলোকক বিষ্ণু ৰাভাৰ ওপৰত ভিত্তি কৰি বিলতে হালিছে গীতটোৰ ওপৰত চিত্ৰাংকন আঁকিবলৈ দিছে।